নমস্কাৰ, মই আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ কোমোৰা আৰু মাছৰ চব্জি। এনেই কোমোৰা বুলি ক'লে হাঁহৰ লগতহে খাই ভাল লাগিব যেন এনেকুৱা লাগে। আজি মাছৰ লগত সকলোৱে খায়ে আৰু ময়ো বনাবলৈ লৈছোঁ। মাছৰ লগত কেনেকুৱা লাগেনো মইনো কেনেকৈ বনাওঁ সেয়াকে দেখাম বুলি ভাবিছোঁ। সকলোৱে নিজৰ নিজৰ পদ্ধতিত বনাই খায়ে। সেয়া বস্তুবিলাক যোগাৰ কৰি লৈছোঁ। পিঁয়াজ এটা কাটি লৈছোঁ, জলকীয়া দুটা ফালি লৈছোঁ, আদা নহৰু থেতেলিয়াই লৈছোঁ, মাছ ফ্ৰাই কৰি আছোঁ। ফ্ৰাই কৰি প্লেটখনতে থৈ গৈছোঁ। তেলত দি অকণমান লুটিয়াই বগিয়াই থৈছোঁ আৰু পিছত ইয়াত কোমোৰাটো সৰু সৰুকৈ কাটি অকণমান বইল কৰি লৈছোঁ। সম্পূৰ্ণ বইল কৰা নাই, ধৰা 40% মান বইল কৰিছোঁ আৰু বেছিকৈ বইল কৰিলে আকৌ টেষ্টটো নাহিবই নহয়। এয়া মাছ ফ্ৰাই কৰা তেলখিনিতে কেইটামান পাঁচফোৰণ দি দিলোঁ। তাৰপৰা পিঁয়াজ আৰু সেই জলকীয়াটো দি পিনি ভাজি লৈছোঁ। লগতে হালধিও দি দিছোঁ তেলতে। হালধি আৰু নিমখ দি ল'ম, তেলতে দি পিনি ভাজি ল'ম আৰু পিঁয়াজখিনি। নিজৰ সোৱাদ অনুযায়ী দিব আৰু আমি অকণমান কমকৈ খাওঁ যেনিবা নিমখ তেল কমকৈ খোৱা হয়। আজি অকণমান তেলটো বেছি হ'ল, মাছ ফ্ৰাই কৰি থকা তাতে বনাই দিলোঁ যে তেলটো কমাবলৈ নহ'লে আৰু তাতে দিয়ে দিলোঁ। অলপ ৰঙচুৱা হোৱাৰ পিছত দি দিছোঁ বইল কোমোৰা আৰু আলু দুটা দি দিছিলোঁ লগত। কোমোৰাখিনি ভাজি ল'ম আৰু 10-15 মিনিটমান। গেছটো অকণমান বঢ়াই লৈছোঁ। তাতে থেতেলিয়াই থোৱা সেই আদা নহৰুখিনিও দি দিছোঁ। ভণ্টিয়ে উৎপাত কৰি থকাৰ কাৰণে চাউণ্ডটো হেৰি কৰি দিবলগীয়া হ'ল, মিউট কৰি দিবলগীয়া হ'ল। তাই একদম ওচৰত উৎপাত কৰি আছিলেহি, কিবা কিবি কৈ মেলি। অলপ লাগি থোৱাৰ নিচিনা হোৱালৈকে ভাজি ল'ম আৰু অলপ লাগি থোৱাৰ নিচিনা হৈছে। পানী শুকাই গ'ল, সেইখিনি পানী ওলাইছিলে। পানীটো টুকিয়ে দিছিলোঁ বাৰু, অলপ থাকি গৈছিলে। তাৰপিছত ইয়াত দিম এতিয়া গৰম পানী দিম। এনেকৈ চব্জি বনালে গৰম পানীয়ে ব্যৱহাৰ কৰিব লাগে, তেতিয়া সোনকালে উতলে আৰু খাবলৈও ভাল লাগে গৰম পানী দিলে। পানী মই সৰহকৈ দিম, একদম কেৰাহীখন ফুলকৈ দি দিম। চব্জিটো যিমান সিজে, যিমান উতলে সিমান টেষ্টি লাগে, খাবলৈ সিমানেই বেছি সোৱাদ হয় আৰু তাতে মাছৰ হেৰিটো ওলাব লাগিব নহয়, টেষ্টটো। সেইকাৰণে পানীটো সৰহকৈ দিব লাগে। এতিয়া লগে লগে মাছটো দি নিদিওঁ, অলপ উতলটো আহিবলৈ দিম আৰু অকণমান ঢাকোন দি দিম। পানী সৰহকৈ দি দিছোঁ একেবাৰে। এয়া আপোনালোকে দেখিব পাব কিমান উতলি গ'ল। গৰম পানী দিছিলোঁ যে সেইকাৰণে পটককৈ উতলি গ'ল। 1 মিনিটো নালাগিলে উতলটো আহিবলৈ। এয়া মাছ পিচ দি দিলোঁ। লাহেকৈ অকণমান হেতাখন ঘূৰাই দিম আৰু নহ'লে ভাগি যাব। যিকোনো মাছেই ব্যৱহাৰ কৰিব পাৰে। মই যেনিবা চন্দা মাছ লৈছোঁ আৰু আজি পাপাই চন্দা মাছ আনিলে আৰু লগতে কোমোৰা অনা দেখি এনেকৈ। এয়া মাজতে এবাৰো মই নুডঙালোঁ, এয়া উদঙাইছোঁ। পানীটো একদম শুকাই যোৱাৰ পিছত দেখিছে কিমান ধুনীয়া কালাৰ আহিছে। মা মছলা একোৱেই ব্যৱহাৰ কৰা নাই। আদা নহৰু পিঁয়াজ এটা আৰু পাঁচফোৰণ কেইটামান। এয়া আজি খানা হ'ল। এয়া দেখিছেনে বাতিবিলাকত আৰ লিখা আছে। আমাৰ কি
কেতিয়াবা খুৰা খুৰীহঁতৰ ঘৰলৈ কিবা দিলে মানে বাতিবিলাক মানে চব একে একে যে খেলি মেলি হৈ যায়, সেইকাৰণে ভণ্টিয়ে আৰ লিখি থৈছে মাৰ নামটো। ৰঞ্জু যে সেইকাৰণে আৰ বুলি দিছে। এয়া দালি আছিলে, কোমোৰা চব্জি আৰু মাছ ফ্ৰাই কৰিলোঁ, চালাড, ইমানেই আৰু লগতে কেঁচা জলকীয়া এটা এনেই দিছোঁ আৰু। পাপাই খাব, মই নাখাওঁ। পাপাক সুধিলোঁ কেনেকুৱা লাগিছে, পাপাই কৈছে টেষ্টি হৈছে। আজিলৈ ইমানেই, ধন্যবাদ।